নং জাগাৰা নক্তিপাৰা মণ্ডল কংগ্ৰেছৰ গোটেই বুথবিলাকতে শ্ৰদ্ধাৰ জননেতা মানৱ দৰদী নেতা কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ মনোনীত প্ৰাৰ্থী দিগন্ত বৰ্মনদেৱে ৰাইজৰ মাজত ভাৱ বিনিময় কৰিছে, ৰাইজৰ লগত সুখ দুখৰ কথা পাতিছে, বিপুল সঁহাৰি দিছে। আমিও মণ্ডল কংগ্ৰেছৰ তৰফৰ পৰা সমূহ ভোটাৰ ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ভোটাৰ ৰাইজে যাতে দিগন্ত বৰ্মনদেৱৰ হাতৰ চিনত ভোট দি জয়যুক্ত কৰে। কাৰণ বৰক্ষেত্ৰীত দিগন্ত বৰ্মনদেৱৰ জয় মানে বৰক্ষেত্ৰীৰ উন্নয়নৰ জয়, বৰক্ষেত্ৰীত শিক্ষাৰ জয়, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সমবিকাশৰ বিজয় ধ্বজা। আমি কংগ্ৰেছী, আমি একো নকওঁ, আপোনালোক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, গতিকে আপোনালোকে নিৰ্ণয় কৰিব, আপোনালোকে উচিত প্ৰত্যুত্তৰ দিব বুলি আশা ৰাখিছোঁ। আমি ছাৰক যিকোনো প্ৰকাৰে লিড দিম। জাগৰা নক্তিপাৰা পঞ্চায়তত দিন ৰাতি একাকাৰ কৰি কষ্ট কৰি জান প্ৰাণ এক কৰি হ'লেও দিগন্ত বৰ্মনদেৱক লিড দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। ক্ষেত্ৰত মানে আল্টিমেটলি আমাৰ মাননীয় দিগন্ত দাৰ ৰিজাল্টটো ওলাই গৈছে, সেইটো আপোনালোকে আমাতকৈ বেছি জানে। কাৰণ সততাটোৰ কাৰণে তেখেতৰ কোনো ধৰণৰ ২ নম্বৰী নাই, সততা থকা মানুহ। আগতো তেখেত MLA হৈছে, আজিৰ তাৰিখক গেলিতো তেখেতৰ কোনো এখন বাতৰিত এটা ২ নম্বৰী আমি দেখা পোৱা নাই। তেখেতৰ যিটো সততাৰ কাৰণে জয় হ'ব। এভেইলেবল, বিপুল সঁহাৰি, তুলনা নাই। আমি কোনো ধৰণৰ প্ৰলোভনৰ ৰাজনীতি নকৰোঁ, আমি মানুহক দিম বুলিও আশা দিয়া নাই। কিন্তু ঘটনাটো হৈছে কি, আমাৰ যদি চৰকাৰ ৮ খাটাং হৈ গেছি, আমি এটা বস্তুৱে ৰাইজৰ ওচৰত কৰিম, আমাৰ কোনো ধৰণৰ গৰীব মানুহে যাকে ভোট দিয়ে তাকে দিব, আমি সেইটোও বিচাৰ নকৰোঁ। আমাৰ চৰকাৰ অহাৰ পাছত তেখেতসকলৰ যি বস্তু পাব লগা প্ৰাপ্যৰ বস্তু আছে, তেখেতসকলৰ বস্তুখিনি আমি যোগ্যতা অনুসৰি নহয়। তেখেতসকলে জয় হোৱা বুলি কতো পানীৰ তলত পাকা চিপৰা বিচৰা একে কথা। যুক্তিত জয় হয়। আজি মিঠাতেলৰ লিটাৰ পৰিধনা আছিল ১৬০ টকা, আজি হৈছে ২৩৫ টকা। ৰুচি গল্ডৰ লিটাৰ আছিল ১১৫ টকা, আজি হৈছে ১২৫ টকা। অসমত এতিয়া চিলিণ্ডাৰ নাই, ব্লেকত পায়। ব্লেকত যদি চিলিণ্ডাৰটো পায়, কণ্ট্ৰলৰ বিলাক কক গাল, আল্টিমেটলি কলা বজাৰত পৰিণত হৈছে। সম্পূৰ্ণ ব্যৰ্থ, সম্পূৰ্ণ ব্যৰ্থ, 100%। আৰু এখন চৰকাৰক কেনেকুৱা কৈছে জানে না, মানুহে একদিন মিছা কথা কয়, সেইটো এপ্ৰিল ফুল। এখেতসকলক ভোট দিয়া মানে 5 বছৰত যিটো ফুল দিব, সেইটো হ'ল পদুম ফুল। মিছা কথা ৰাজনীতি আৰু